আজি ছট পূজা নামৰূপত ছট পূজা উদ্বোধন আৰু আজি ছট পূজাৰ মুখ্য তোৰণ ভাগ নামৰূপত ছট পূজা উদযাপন এয়া মূল তোৰণ পূজাস্থলীলৈ অহা যোৱা কৰা মুখ্য গেটখনতে তেওঁলোকে লিখিছে উল্লেখযোগ্য যে জাষ্টিছ ফৰ জুবিন গাৰ্গ সোঁৱৰণ কৰি তেখেতে মুখ্য গেটখন তৈয়াৰ কৰিছে গেটত উল্লেখ আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইয়াৰ পিছত তেওঁলোকৰ 3খন ৰঙীন তোৰণ আছে তাৰপিছতে পূজাস্থলী পোৱা হ'ব কিন্তু কেইখন তোৰণৰ পূৰ্বে লিখা হৈছে এখন মুখ্য যিখন তেওঁলোকৰ গেট আছে প্ৰৱেশ গেট তাত লিখা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে সেই গেটখনত দিনে আহিব লাগে তেনে ব্যৱস্থা কৰি তেখেতসকলে পূজা ভাগ আয়োজন কৰিছে নামৰূপত অনুষ্ঠিত হোৱা ছট পূজাৰ এইভাগে মুখ্য বেদী বুলি তেখেতসকলে কৈছে পণ্ডিতে আমাক কোৱা মতে এইভাগে মুখ্য বেদী পণ্ডিতজী আপুনি কওকচোন যে এই ছট পূজা কিয় পতা হয় ছট পূজা এইটো আমাৰ বহুত আগৰ পৰম্পৰা এই সূৰ্য নাৰায়ণৰ ব্ৰত আৰু অদিতি মাতা ষষ্ঠী মাতা যিটো আমাৰ ভাগ্য বিধাতা যিটো মানুহে কয় যে আমাৰ ভাগ্যটো ৰচনা কৰে লিখে তো ছট পূজা বহুত ৰামচন্দ্ৰ এফালে মহাভাৰতত মানে দ্ৰৌপদী মানে ভাগে ভাগে পূজা এই আমাৰ ছট পূজা পতা হয় ন পতা হয় ইয়াৰ পিছত ৰাতিপুৱা কি হ'ব ৰাতিপুৱা 2টাৰ পৰা মানুহ অহা যোৱা মানে ষ্টাৰ্ট হৈ যায় মানে 2টাৰ পৰা ঘাটত আহি পিনি আৰু থিয় হৈ মানে সূৰ্য নাৰায়ণ মানে জপ কৰে পূজা কৰে আৰু যেতিয়া বেলি ওলায় যেতিয়া সূৰ্য নাৰায়ণ দেখে তেতিয়া অৰ্ঘ্য দিয়ে মানে অৰ্ঘ্যত আপোনাৰ ফল ফুট আৰু গাখীৰ নানা ধৰণৰ মানে বস্তু এইটো ছট পূজা মানে কৰে দ্ৰব্য যিখিনি সেইখিনি প্ৰদান কৰে ন আৰু সূৰ্য দেৱতাক আৰাধনা কৰে নেকি সূৰ্য দেৱতাৰ আৰাধনা হয় আৰু সতী মাতা আদিতি আৰাধনা হয় উদ্দেশ্যনো কি কাৰণে ছট পূজা পতা হয় ছট পূজা এইটো আমাৰ বহুত বছৰৰ পৰা আহি আছে যেতিয়া ৰাম সীতা বাহিৰৰ পৰা যেতিয়া ঘূৰি বনবাস কৰি আহিছিলে তেতিয়া কি হ'ল আমাৰ কি হ'ল 6 দিন দিৱালী 6 দিন পিছত সূৰ্য আৱৰ দিছিলে তেতিয়া ছট মাহ সিহঁতক ব্ৰতটো কৰিছিলে 3 দিনীয়া ব্ৰত তেতিয়াৰ পৰা আমি পালন কৰি আছোঁ তেতিয়া পালন কৰি আছে ন নামৰূপতো বহু বছৰৰ পৰা পালন কৰা হয় ন 1974 পৰা ন ভাল লাগিলে দেই আপোনালোকে দিছে দেখি সকলো আৰু আটাইতকৈ ভাল হৈছে যে আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গক গুৰুত্ব দিছে সেই কথাটো অতি ভাল হৈছে সেইটোতো আমি অসমত থাকোঁতে দিবই লাগিব সেইটো বহুত ভাল লাগিছে আমাৰ ভূমিপুত্ৰ হয়তো তেওঁৰ কাৰণে আমি আজি আমাৰ ইমান ধুনীয়া দেশত নাম হৈছে হয়তো তেওঁৰ ইমান ডাঙৰ পেহচান দি গৈছে আমাক চবকে ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই সকলোকে দেখুৱাই দিলে আজি ইয়াত অসমীয়া আহিছে বিহাৰী আহিছে পাঞ্জাৱী আহিছে চব মানে বেংগলী আহিছে চব আহিছে ন চবৰ কাৰণে আছিলে
আমি তেওঁক আৰু আমাৰ মেইন পূজা আমাৰ সূৰ্য পূজা হয়। সূৰ্য পূজা ৰাতিপুৱা হয়, ৰাতিপুৱা আৰু গধূলি হ'ব। ৰাতিপুৱা আৰু গধূলি হয় ন? সূৰ্যকে অৰগ দিওঁ। ঠিক আছে, আপোনালোকক লগ পাই বহুত ভাল লাগিলে। আৰু নামৰূপত এই অনুষ্ঠানটো প্ৰতি বছৰে হয়, এইবছৰো বহুত সুন্দৰকৈ হৈছে, বহুত ভাল লাগিছে। আৰু আপোনালোকে কৰি দিয়ক, আমাৰ আশা থাকিল, আপোনালোকক ধন্যবাদ থাকিল দেই। ছট পূজা নামৰূপত আদি ছট পূজা আয়োজন কৰিছে আৰু অতি উল্লেখযোগ্য যে তেখেতসকলে মুখ্য প্ৰৱেশদ্বাৰত জাষ্টিছ ফৰ জুবিন দা লিখাৰ উপৰিও পূজাথলীত নিচে কাষতে তেখেতসকলে জুবিন গাৰ্গ বুলি এখনি ফটো ৰাখি তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাইছে। ধূপ ধূনা চাকি বন্তি সকলোৱে আহি ইয়াত জ্বলাইছে, প্ৰজ্বলন কৰিছে আৰু সকলোৱে সেৱা লৈছে। আমাৰ এই উল্লেখযোগ্য কথা, এইটো কাৰণে অতি ভাল লাগিছে। আমি তেখেতসকলক কমিটিখনক বিশেষকৈ আমি ধন্যবাদ জনাইছোঁ। অনুষ্ঠান ভাগিত মই প্ৰায় 4.5 ঘণ্টা উপস্থিত থাকিলোঁ আৰু দেখা গৈছে অতি আনন্দৰ কথা যে কেৱল জুবিন গাৰ্গৰ গীতবিলাকেই বাজি আছে, তাৰ বাহিৰে অন্য গীত ইয়াত বা পূজা পৰ্বণ মাইক দি কৰা নাই, তেনেকুৱা কোনো নাই, কেৱল জুবিন গাৰ্গৰ গানবিলাকেই বাজি আছে। অতি উল্লেখযোগ্য, অতি আনন্দৰ বিষয়। মই ইতিমধ্যে অনুষ্ঠানৰ পৰা ওলাই আহিলোঁ আৰু অনুষ্ঠানত 4.5 ঘণ্টা আছিলোঁ। এই 4.5 ঘণ্টাত প্ৰায় সকলো ধৰণৰ গীতে কেৱল জুবিন গাৰ্গৰ বিভিন্ন গীতহে বাজি আছে, তাৰ বাহিৰে তেওঁলোকে বেলেগ গীত কোনো বজোৱা নাই।